সবতকে ভালো ছিল প্রত্যেকটা নার্সারি পড়ালেখা ফার্স্ট সেকেন্ড এইটু আছে মেট্রিকতে 90% পাইছে 5টা লেটার পাইছে রিসেন্টলি আঠাইশ তারিখত হাই হাইসেকেন্ডারি রেজাল্ট দিয়ে 5টা লেটার হয়েছে 85% পাইছে ডিস্টিংশন পাইছে আৰু আজমল সুপার 40 থাকিও মানে কি আজমল সুপার এই সুপার করে দুবই আছে হোজাইত আছিল আগৰ বছৰ মানে নেক্সট ইয়াতে আছে লৈ আহিলো নিট দিছে নিটো ভাল হৈছে সবকে কৈছে নিট ভাল হৈছে বোলে পাপ বোলে কৈছে এইটোৱে আৰু চিম্বল ল'ৰাটো কি হ'ল মই আদিলৰ মা হওঁ মোৰ বেটা 8 তাৰিখত ঘৰৰ পৰা ওলাই গৈছে 2:30 মান বজাত নিটো ফ্ৰেণ্ডৰ ঘৰত যাব বুলি কৈছে তাৰপিছত মই 3টাত ফোন কৰিছোঁ তাতো মোৰ লগত কথা হৈছে তারপরে মানে 4:30 মিনিটতো ফোন কৰিছোঁ তথাপিও মোৰ লগত ভালদৰে কথা হৈছে মই ঘৰত অহাৰ কথা কৈছোঁ বুলি সিহঁতে সোনকালে আহিব বুলি ক'লে তাৰপিছত মইতো নাছিলোঁ 6:19 বেটা ভিডিঅ' কৰিছে সিহঁতে 4জন ল'ৰাই গৈছে সিহঁতৰ ফ্ৰেণ্ড 4জন মানে স্কুটি আছিল মানে মোৰ বেটাৰ নাম আদিল হুছেইন যিজনে স্কুটি চলাইছে সিহঁতৰ নাম আছিল আতিকুৰ রহমান কিবা লেখে আতিক তাৰপিছত আজমান আৰু আৰমানে এটা বেলেগ স্কুটি আছিল আতিক স্কুটি চলাই আছিল আৰু মোৰ বেটা পিছনত আছিল তাৰপিছত এইটো ভিডিঅ' মই চাইছোঁ আৰু এইটো বেটা ভিডিঅ' কৰিছে মোবাইলত তাৰপিছত 6:19 বেটা ভিডিঅ' কৰিছে তেতিয়া সিহঁতৰ মাথাত মানে হেলমেট আছিল আৰু সিহঁতে কৈ আছে যে সিহঁতৰ আদিলৰ মাথাত হেলমেট নাছিল মানে প্ৰথম ফোনটো মানে সিহঁতৰ দেউতাকৰ আহিছে তারপর 7টাত আহিল যে মোৰ বেটা এক্সিডেন্ট হৈছে আদিল এক্সিডেন্ট হৈছে হস্পিটেল লৈ গৈ আছে মই আকৌ ফোন কৰিলোঁ ল'ৰাটোক আজমাইৰ নাম ই ফোন কৰিছিল আকৌ ফোন কৰিলোঁ ই 7:15 মানত ক'লে মই ক'লোঁ যে একচুৱেলি কোৱা কি হৈছে নহয় হস্পিটেলত লৈ গৈছে আকৌ তেতিয়া মই মোৰ ল'ৰাৰ ফোনত ফোন কৰিলোঁ ল'ৰাৰ ফোন আছে কৰোঁ এই ফোনটো কৰিলোঁ কৰাৰ পিছত আজমাইন আকৌ ধৰি ক'লে যে আংকেল মই এইটো আদিল নহয় মই ই হস্পিটেল গৈছে মই হস্পিটেল যোৱাৰ লগে মই হস্পিটেল গ'লোঁ গৈ চাওঁ যে মোৰ ল'ৰা একদম শুই আছে ষ্ট্ৰেচাৰত খালি অলপ কি কৰি আছে আৰু একো কোৱা নাই মূৰত খুব ভালে দুখ পাইছে এইটো কি নাই ডক্টৰে ক'লে যে এইটো বেয়া চিটি স্কেন কৰালে চিটি স্কেন কৰাৰ পিছত একদম মানে কৈছে লগে লগে মানে ইয়াত একো নহ'ব বাহিৰত লৈ যাওক এইটো নিউৰ' কেছ তো মইতো মোৰ কোনো কি দিক বিদেশ হেৰুৱাইছিলোঁ মই কোনো নাজানো কোনোবা মোক লৈ আহিল এম্বুলেঞ্চৰ কথা কয় মই এম্বুলেঞ্চ লৈ ল'ৰাক লৈ গুচি গ'লোঁ মই ভাবিছিলোঁ আৰু লগৰ যিটো আতিক আছিল ইয়াত একো হোৱা নাই অলপ কি কৰি খোজকাঢ়ি আছে তো নেক্সট ডে মই যেতিয়া হস্পিটেলত গ'লোঁ তেতিয়া ডাক্তৰ এডমিশ্যন কৰালে পি কে সাহা হস্পিটেলত তো ডক্টৰে তেতিয়া নেক্সট ডে যেতিয়া ডক্টৰ আহিল 9 তাৰিখে যেতিয়া ডক্টৰে আহি ক'লে যে কি হৈছে মই ক'লোঁ ছাৰ এইটোতো এক্সিডেণ্ট কেছ কয় আগৰজন কেনেকুৱা আছে মই ক'লোঁ আগৰজনতো ভালে আছে এনেকুৱা হয় নাই এতিয়া ক'লে বেপাৰটো অলপ আপোনালোকে চিৰিয়াছলি কৰকচোন ইনভেষ্টিগেট কৰকচোন কাৰণ ইমান ডাঙৰ এক্সিডেণ্ট এটা ইমান ডাঙৰ আগৰ একো হোৱা নাই সেইটো মানে অলপ ছাছপিচিয়ন আছে আৰু আপুনি অলপ কি কৰক তেতিয়া মই মোৰ ৱাইফক ক'লোঁ যে এটা ইহঁৰ লগত মানে থানাত গৈ এটা কি কৰা এনকুৱাৰী কি কৰা যে কি হৈছে একচুৱেলি আমি নাজানো আমাক কোনো এক্সপৰ্ট দেখাই দিয়া নাই কি হৈছে ক'ত এক্সিডেণ্ট হৈছে তাৰ পিছদিনা মোৰ ৰিলেটিভ গৈছে তাত কোনো এক্সিডেণ্ট হোৱা নাই বুলি কৈছে মানে আই উইটনেছ একোৱেই নাই আৰু যিটো আপোনাৰ কি পাইছে যেতিয়া যিটো স্কুটিত এক্সিডেণ্ট হৈছে সেই স্কুটিটো পোৱা নাই 7 দিন 8 দিন পিছত বোলে পুলিচে জমা দিছে সেই কি হৈছে বস্তুখিনি মই সেইখিনি গম পাব বিচাৰোঁ আইদাৰ যদি এক্সিডেণ্ট হৈছে ভাল কথা মই এক্সিডেণ্ট মানি লওঁ আৰক্ষীয়েতো আমাক একো কোৱা নাই মানে আহি কোৱা নাই কি আমাৰ ইয়াত ফায়াৰ দিছোঁ এটা ৱাইফে 9 তাৰিখত ময়ে দিছোঁ আৰু যে আজমান আতিক আৰু আৰমানৰ নামত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221